নমস্কাৰ আজি আমি ওলাইছোঁ তীৰ্থ ভ্ৰমণলৈ বুলি পশ্চিমবংগৰ কোচবিহাৰত থকা মধুপুৰ সত্ৰলৈ বুলি মধুপুৰ সত্ৰ অসমীয়া জাতিৰ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি 1600 শতিকাৰ কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত এই সত্ৰ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল। এই মধুপুৰ সত্ৰতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিলে। ইয়াৰ উপৰিও ইয়াত আন বহুতো ভকতৰো সমাধি আছে। জীৱনৰ অন্তিম সময়ছোৱা শংকৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কৃতিও ৰচনা কৰিছিলে। এই মধুপুৰ সত্ৰক দহমুকুটৰ থান বুলিও কোৱা হয়। দহমুকুট মানে হৈছে শংকৰদেৱৰ 10জন শিষ্যৰ ইয়াত থকা ভেটি। এই মধুপুৰ সত্ৰত প্ৰধানকৈ গুৰুজনাৰ সমাধি, মন্দিৰ, কীৰ্তনঘৰ আৰু মণিকূট আছে। গুৰু মন্দিৰৰ কাষে কাষে 5টা আটাগৃহ বা ভকতৰ বাহা আছে। সত্ৰ ভ্ৰমণৰ কাৰণে অহা যাত্ৰীসকল থাকিবৰ বাবে সকলো সা সুবিধাৰে প্ৰায় 300জন মানুহৰ বাবে এটা যাত্ৰীগৃহও আছে। আমি যোৱাৰ দিনাখনেই লখিমপুৰৰ পৰা তীৰ্থযাত্ৰী এদল আহিছিলে আৰু তেওঁলোকে যাত্ৰীগৃহতে থাকি ৰাতি এইদৰে খানা বনাইছিলে, খোৱা খাদ্য বনাইছিলে। চাওকচোন এবাৰ পৰিৱেশটো। বঢ়িয়া। হয়। বৰ্তমান সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ মাধৱ মহন্ত ডাঙৰীয়া। তেখেতৰ মুখেৰে কিছু কথা শুনোৱা হওকচোন। মানে সিংহাসন সিংহযুক্ত আসনকে সিংহাসন বুলি কয়। সেইকাৰণে সিংহযুক্ত আসনত চবেই বহিব পাৰে। মানে ধৰি লওক ৰজাও বহিব পাৰে, অসুৰো বহিব পাৰে, আন দেৱতাও বহিব পাৰে। সেই সিংহাসন, কিন্তু সেইখনক যেতিয়া ভকতীয়া তত্ত্বত যেতিয়া তাত্ত্বিক দিশত চাব তাক গুৰু আসন বুলি ক'লেহে বেছি শোভা পাব। মধু দানৱ দাৰণ দেৱবৰং মৃত্যু গাইছিল। সেইখন নাই নহয়, সেইখন নৰনাৰায়ণৰ সময়ত। সেইটো আসন নহয়, তেওঁ বহা সিংহাসন, নৰনাৰায়ণ ৰজা বহা। তেওঁৰ যিটো মানে সেইখন আচলতে মই এটা বস্তু চাইছোঁ, এনেকুৱা এখন আসনত ৰজা বহিব নেকি? কেতিয়াও নবহে। মানে এইটো এটা ধাৰণা যে মানে যেনেকৈ এতিয়া ধৰি লওক আমাৰ নাম ওখ হয়, তেতিয়া ষ্টেপকেইটা দি নিদিয়ে জানো? এই তেনেকৈ চাগে ষ্টেপ 7টা আছিল তেওঁৰ আসনখনৰ ওচৰত। কিন্তু এনেকুৱা এখন ষ্টেপত থকা সিংহাসনত ৰজা কেনেকৈ বহিব? বহিলেতো চকী নিচিনা এখনতে বহিব লাগিব। বা পীড়া, আগৰ দিনত পীড়া চলিছিল, অকণ উচ্চ আসনযুক্ত, আসনখন উচ্চ হোৱাকৈ পীড়াত তাতে সিংহ আছিল, সিংহযুক্ত আসন, সেইকাৰণে সিংহাসন। সিংহযুক্ত আসন দেখি সিংহাসন। হাতী কাছ সিংহ প্ৰতীকীহে। এইটো মানে এটা প্ৰতীকী, যেনে ঈশ্বৰৰ নাম হৈছে সিংহৰ দৰে। প্ৰতীকী মানে এইটো হৈছে উদাহৰণ, উপমা বুলি ক'ব পাৰি, ৰূপক বুলি ব্যৱহাৰ কৰিব পাৰি। ৰূপক মানে ধৰি লওক এইটো মানে উদাহৰণ দিছে, এক্সাম্পল দিছে যে হৰিনাম সিংহৰ দৰে, পাপ হৈছে হাতীৰ দৰে। মানে হাতী যিমানেই বলৱান বা শক্তিশালী নহওক কিয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃন্দাবনীয় বস্ত্ৰ বনাইছিল। সেই বস্ত্ৰখন এতিয়া 2-3টা মত চলি আছে। কোনোৱে কয় এইখন যৌতুকত গ'ল, কোনোৱে কয় ভুটিয়াই ল'লে, ভূটানৰ পৰা এনেকৈ গৈ পেলাই পালে। যৌতুকত কাক দিলে? এই ইয়াৰ ৰজাৰ জীয়েকক ব্ৰিটিছলৈ যেতিয়া বিয়া হৈছিল, নহয় তাৰ পৰৱৰ্তী সময়তহে ব্ৰিটিছ আহিছিল, ইষ্ট ইণ্ডিয়া কোম্পানী, আহোমৰ ওপৰত সিহঁতে ৰাজত্ব কৰিলে। তেওঁলোকে তেতিয়া দিনত এইখন মানে যৌতুকত দিয়া সম্পত্তি বুলি কয়। আৰু এটা কথাত আচৰিত হোৱা লাগে, সেইখন টুকুৰা যে হ'ল, ইটো সূতাৰ লগত সিটো সূতা মিল নেখায়, এয়াও লৈ পেলাই গৱেষণাৰ কথা আচলতে। সেইকাৰণে এনেকৈ ক'বলৈ অকণ অসুবিধা। এটা গৱেষণা যেতিয়ালৈকে এইটোৰ ওপৰত মই নিজে নকৰোঁ, মই তেতিয়া আনৰ মতটো লৈ পেলাই নকৰোঁ। কাৰণ মই পৰিৱেশটো চাবলৈ যাব লাগে, তাৰ যিটো সূতাৰ যিটো হেৰি মিল আহোমৰ ৰজাই যৌতুকত দিলে ব্ৰিটিছত যৌতুকত দিলে বুলি কয় কোচ ৰজাই। কিন্তু এইটো আকৌ আন এটা মত হৈছে যেনে ধৰি লওক ভুটিয়াক বিক্ৰী কৰিলে বুলি কয় 60 বছৰমানৰ পিছতে। কিন্তু শংকৰদেৱটো ভেলাডুঙাত নহয়, তেওঁ মধুপুৰত বৈকুণ্ঠ পৰায়ণ হৈছে। মাধৱদেৱ ভেলাডুঙাত বৈকুণ্ঠ পৰায়ণ হৈছে।
তাঁতীকুচিত বুঢ়াত মথুৰা দাস বুঢ়া সেই তাঁতীসকলৰ ভিতৰতে প্ৰধান তাঁতী আছিল আৰু তেখেতসকলে মিলি পেলাই বৃন্দাবনী বস্তুখন বোৱাই পেলাই সম্পূৰ্ণ কৰিছিল আৰু এই বঢ়াৰপুৰ বুলি যে মানুহে যে কৈ থাকে বোলে এবেগেত বেছিকৈ বোলে কিন্তু এটা কথা সেইটো কৈ পেলাই সেইটো হিচাপে কয় কিন্তু বঢ়াৰপুৰ নামটো বৰাৰপুৰহে দেই বঢ়াৰ নহয় এই বৰা মানে এই গোবিন্দগিৰিক মানে তেওঁৰ বাপেকক মানে মাধৱদেৱৰ পিতৃদেৱক এই বৰা উপাধি দিছিল হেৰিয়ে আহোম ৰজাই সেইকাৰণে বৰাৰপুৰ বুলি মাতিছিল এইটো মানে কিতাপত এইটো বেলেগে বেলেগকৈ আছে যে তেওঁতকৈ শংকৰদেৱতকৈ 4 আঙুল বেছি বোৱালে তাৰ আকৌ কিছুমানে ধৰি লওক এই এখন পুথি আছিল জন্ম ৰহস্যখন নেকি মই পাহৰি গৈছোঁ মই চাই দিব লাগিব জন্ম ৰহস্যখন হয় জন্ম ৰহস্য পুৰাণখন যেতিয়া মাধৱদেৱে ক'লে শংকৰদেৱে ক'লে তুমি এইখন অনুবাদ কৰি দিয়া মানে এইখন প্ৰথমতে চিলাৰায়ে শংকৰদেৱক ক'লে এইটো মাধৱদেৱে কৰি দিব মাধৱদেৱে যেতিয়া কৰিলে পুথিখন আনি পেলাই শংকৰদেৱক দিলে তেতিয়া চাই লৈ পেলাই ক'লে মাধৱ বৰ প্ৰশংসা কৰিলে প্ৰশংসা কৰি চৈত্য পুথিত কেনেকুৱাকৈ কৈছে এনেকৈ প্ৰশংসা কৰিলে মাধৱদেৱক শংকৰদেৱে তেতিয়া কৈছে বোলে মাধৱে তুমি হেৰি চুটি কৰা আৰু লম্বা কৰাত তুমি বৰ হেৰি পাকৈ কিন্তু মই আৰু দীঘলাই কৰিব পাৰোঁ চুটি নোৱাৰোঁ তাই মাধৱ সেইটো কথা একেবাৰে মানে চৈত্য পুথিৰ এইটো অলংকাৰহে কোনো সত্য কথা নহয় মানুহলৈ শংকৰদেৱে এই দশম আৰু একাদশখন সাৰ কাঢ়ি পেলাই কেনেকৈ গুণমালাখন লিখিলে তেওঁ যদি চুটি কৰিব নাজানে কথাটো বুজি পাইছে নাই দশম আৰু একাদশৰ সাৰ মাত্ৰ 377টা পদ আনি পেলাই সামৰি পেলালে যিখন দশম গোটেই ভাগৱতখনৰ ভিতৰত দশম সকলোতকৈ ডাঙৰ স্কন্ধ 3টা ভাগত যাক বিভক্ত কৰিব লগা হৈছে আদি মধ্য আৰু অন্ত ইমানেই ডাঙৰ মানে সেইখন শংকৰদেৱে কি কৰি দিলে সৰু কৰি পেলালে তেনেহ'লে সেইটো মাধৱদেৱে যে কৈছে এইটো চৰিত্ৰ পুথিৰ চৰিত্ৰকাৰৰ অলংকাৰ এইটো মানে চকুমুদা কথা চৰিত্ৰকাৰ এইটো এই চক্ৰপাণী বৰাগী তাৰ যিখন এই কথা আছে নেকি চক্ৰপাণী বৰাগীৰ কথা আছে নেকি ক'ত পায় সেইখন আপুনি ডক্টৰ মহেশ্বৰ নেওগ ছাৰে সম্পাদনা কৰিছে বুজিছোঁ ক'ত পায় 2টা পৰ্যায়ত বিভক্ত কৰিছে পূৰ্ব পৰ্যায় আৰু উত্তৰ পৰ্যায় চৰিত্ৰ পুথি পঢ়াৰ কিন্তু এটা ঠাঁচ আছে সেই ঠাঁচটোৰ পৰা যদি বুজি নাপায় তেতিয়া চৰিত পুথিৰ কথা আপুনি বুজি নাপাব কাৰণ চৰিত পুথি যেতিয়া পঢ়িব তাত স্ববিৰোধী মতবোৰকে আদি কৰি তাত বহুতখিনি অতিৰঞ্জিত কথা আছে আৰু মানে আপুনি ধৰি লওক বৃন্দাবনীয় বস্ত্ৰৰ কথা এডৰা লিখি থৈছে সেইটো নহ'বও পাৰে সেই পুথিখনো লিখা কেইদিন হৈছে তেওঁ বৃন্দাবনীয় বস্ত্ৰখন চুয়ে পাইছে নে নাই যিজনে লিখিছে গুৰুক বহুত ওপৰলৈ বৰদোৱা সেইটো ডক্টৰ মহেশ্বৰ নেওগেও মানি লৈছে ডক্টৰ মহেশ্বৰ নেওগেও মানি লৈছে লক্ষীনাথ বেজবৰুৱাও মানি লৈছে আনকি হেৰিও এজন কি নাম তেওঁৰ ককায়েক ডিম্বেশ্বৰ নেওগেও মানি লৈছে আন বহুত সাহিত্যিকে ডক্টৰ এই ভূপেন্দ্ৰ ৰায় চৌধুৰী এইসকলে মানি লৈছে এই কথা যে আকৌ আনকি পুৱাৰাম মহন্ত যিখন বৰদোৱা গুৰুচৰিত সেইখনতো মানে সেইটোকে কথা কৈছে যে প্ৰথম যিকেইটা অধ্যায় লক্ষীকান্ত মহন্ত অসমীয়া সাহিত্যৰ ৰূপৰেখা কি নহয় কিবা বেলেগ ধৰণৰ আছিলে উপেন্দ্ৰ চন্দ্ৰ লেখাৰো এনেকৈ বহুকেইজনে মনতে মানি লোৱা নাই যে সেইখন একে ৰাতিৰ ভিতৰত লিখিছে গুণমালাখন মই অলপ যিটো শুনিছোঁ 27 লিখি আছে আচ্ছা এতিয়া সেই হিচাপে বৃন্দাবনী বস্ত্ৰৰ সেইটো গুণমালা একে ৰাতি লেখা নহয় গতিকে বহুতে এইটো কয় যে একে ৰাতিৰ ভিতৰত লিখা বুলি সেইটো নহয় আকৌ জানে ধৰি লওক আমাৰ মানুহে কৈ থাকে গোটেই ভাগৱতৰ সাৰেই নহয় সেইখন মাত্ৰ দশম আৰু সামান্য ৰূপে একাদশ আছে 6 নম্বৰ অধ্যায়ত আছে এই কৃষ্ণ লীলা সম্পৰ্ক লগাই দিলে মানে তেওঁ নিজেই শংকৰদেৱে উল্লেখ কৰিছে যে ভাগৱতৰ সাৰ গোটেই সম্পূৰ্ণ সাৰ নহয় নিজে লিখিছে শুনিও দশম আতি নিৰূপম কৃষ্ণৰ পৰম জনম কৰম দশম শুনিবলৈহে কৈছে আকৌ কৈছে কৃষ্ণৰ পৰম জনম কৰম ভৈলা অনুক্ৰম সম্পূৰ্ণ দশম যে সম্পূৰ্ণ দশম শেষ হ'ল তোমালোকে শুনিলা তাৰ কৈছে আবে একাদশ শুনা কৃষ্ণ যশ মুকুতি ৰস মিলুক সৰ্বস্ব মোৰ এইটো আৰ্টিকেল ওলাই গৈছে এইটো কথা মানে শংকৰদেৱক লৈ গ'ল মানে লুকুৱাই ৰাখিলে ফুলবাৰীত তাত নৰনাৰায়ণৰতো সৈন্য সামন্ত এইটো কাবাক নহয় কাবাক ধৰি আনিব লাগিব ঠাকুৰ আতা আৰু গকুল চান্দক ধৰি আনিছিল ইয়াত খুব পিটিলে তেওঁলোকক একে প্ৰহ্লাদৰ শাস্তি বুলি কৈছে প্ৰহ্লাদক যেনেকৈ শাস্তি দিছিল তেনেকৈ শাস্তি লেখকত গৈ পেলাই ভুটিয়াক বিক্ৰী কৰি দিলে তাৰ ভুটিয়াই নিবলৈ ধৰোঁতে ৰাস্তা পাহৰে লৈ যায় ৰাস্তা পাহৰোঁতে বোলে এইকেইডাল বোলে আজিলৈকে ইমান দিন অহা যোৱা কৰিলেও ৰাস্তা নাপাহৰে এইকেইডালক আনাৰ কাৰণে হৈছে এইকেইডাল সেইকেইডাল মাৰি আহিছে এইকেইডাল দেও লগা মানুহ ভূত লগা মানুহ বোলে সেইকাৰণে ঘূৰাই দিলে নৰনাৰায়ণৰ পইচাকেইটা ঘূৰাই লৈছে বোলে দিয়ক পইচা বোলে এইকেইটা ভূত লগা মানুহ দি পেলাই আমাক খাইব বিচাৰিছে বেচিব বিচাৰিছে এইকেইটা ভূত লগা মানুহ তো নৰনাৰায়ণে ভাবিলে এইকেইটাতো বৰ আচৰিত কথা মই ক'লোঁ নহয় প্ৰথমতে চৈত্যপুথি 2 প্ৰকাৰৰ এই পূৰ্ব পৰ্যায়ৰ চৈত্যপুথিত স্পষ্টভাৱে উল্লেখ আছে গুণমালাখন তেওঁ তেতিয়াই লিখিছে আগতেই লিখা পূৰ্ব পৰ্যায়ৰ চৰিত্ৰটো উল্লেখ আছে
বোলে উত্তৰ পৰ্যায়ৰ চৰিত্ৰত থাকিলে বেলেগ কথা আছে উল্লেখ আছে এই হেৰি ভূষণ দ্বিজৰ চৰিত্ৰত উল্লেখ আছে কণ্ঠভূষণ দ্বিজৰ পাইছে চাগে ন কণ্ঠভূষণ পাইছোঁ এনেই যিটো আমি যিটো এতিয়া বৰ্তমান যিটো ভাষা কৈ আছোঁ সেই ভাষাটোৰ ৰূপান্তৰিত ৰূপ পুৰণা অসমীয়া পাইছে নাই এইবিলাক ফলিপিডিবিলাকত পাইছে ব্ৰজাৱলী নহয় মানে ব্ৰজাৱলী নহয় কেতিয়াও কোনোবাই ক'লে বুলিয়ে মানি নলওঁ শংকৰদেৱ ব্ৰজাৱলী লিখা কেতিয়াও কেনেকৈ লিখিব আপোনাক এটা সৰু উদাহৰণ দিওঁ আপুনি আমেৰিকালৈ গ'ল তেতিয়া আপুনি অসমীয়াত তাত কথা বুজাবলৈ নেকি ব্ৰজাৱলীৰ যিটো হেৰি আপুনি তালৈ যেতিয়া যাব তাত আপুনি নিজৰ লেংগুৱেজ ইউজ কৰিব নোৱাৰিব তাত তেওঁলোকৰ প্ৰচলিত লেংগুৱেজ চলি আছে সেইটো ব্যৱহাৰ কৰিব শংকৰদেৱৰ কথাখিনি আমাৰ অসমৰ মানুহে তেতিয়াই মানা নাছিল আকৌ ইমান বুজাইছে তেওঁ বুজা নাই আকৌ নতুন ভাষা এটা আনি জাপি দিব নেকি ঠিকে আছে এতিয়া ব্ৰজাৱলী ভাষাত ভাওনাবিলাক আমাৰ ব্ৰজাৱলী নহয় হেৰি ভাষা উৰিয়া ভাষা উৰিয়া নহয় পুৰণা অসমীয়া ভাষা উৰিয়া ভাষা বুলি কওঁ উৰিয়া ভাষাটো বেলেগ বহুত ভাগ আছে সেইটো ভাষাত আমাৰ ভাষা নহয় সেইটো আমাৰ ভাষা নহয় কাৰণ আমাৰ পৰাহে তেওঁলোকৰ ভাষাটো উৎপত্তি হৈছে কামৰূপীয়া ভাষাটোৰ পৰা আমাৰ অসমীয়া ভাষাটোহে লিখিছে ব্ৰজাৱলী উৰিয়া ভাষাটো বেলেগ সেইটো এতিয়া আপাৰ আছাম তেওঁলোকে ব্ৰজাৱলী লিখিছিলে এই সেইটো বৰ্তমান চলি আছে সেইটো কথিত ভাষাত চলি আছে কাৰণ কিহৰ কাৰণে আপোনাক এটা কথা কওঁ মই চলাত আপত্তি নকৰোঁ কাৰণ কিহৰ কাৰণে শংকৰদেৱৰ গোটেই নাটকখিনি অংকীয়া নাট বুলি যে কোৱা হয় অংক বিশিষ্ট নাটক অংক হ'বলৈ ব্ৰজাৱলী ভাষা নহয় সেইটো অসমীয়া ভাষা শংকৰদেৱক ব্ৰজাৱলী ভাষা নামাকৰণ কৰাৰ এটা তাত চক্ৰান্ত আছিল অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱক পাতিব বিচাৰিছিল আৰু সেইকাৰণে সেইটোতে তেওঁলোকে সমৰ্থতা আপোনাক এই কথা ভাগৱতখন মোৰ হাতত আছে মেলি চাওক দুইখন মেলি চাওক দুইটা ভাষা একেই দুইটা ভাষা একে এটা ব্ৰজাৱলী এটা আকৌ অসমীয়া কেনেকৈ হ'ল আপুনি এখন কিতাপ আছে অসমীয়া গদ্য সাহিত্যৰ জনক কোন প্ৰভাত চন্দ্ৰ দাসৰ কিতাপখন এবাৰ পঢ়ি চাব যদি এইটো লৈ পেলাই পঢ়িবলৈ মন আছে প্ৰথম শংকৰদেৱ তাৰপিছত মাধৱদেৱে কাম কৰিছে তাৰপিছত গোপাল চৰণ দিজে শংকৰদেৱৰ যিখন হেৰি ভক্তি ৰত্নাকৰ সংস্কৃত সেইখন তেওঁ কথালৈ আনিছে কথা ভক্তি ৰত্নাকৰ বুলি তাৰপিছত সেই কথা ভক্তি ৰত্নাকৰৰ পিছত নৰনাৰায়ণ ৰজা অসমীয়া গদ্য সাহিত্যত হাত দিছে নৰনাৰায়ণ ৰজাই এখন চিঠি লিখিছিল চুকামফালে আৰু চুকামফাত যেতিয়া দিলে চুকামফাই ৰিপ্লাই মানে যিখন উত্তৰ দিছে সেইখনো হৈছে হেৰিখন 5 নম্বৰ চিঠিখন মানে অসমীয়া গদ্য সাহিত্য 5 নম্বৰজন তাত আৰু শেষৰজন 6 নম্বৰজন হৈছে ভট্টদেৱ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ